নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বেহুৱা বনাবলৈ ওলাইছোঁ। এয়া ক'লা সৰিয়হ ধুই শুকুৱাই গুড়া কৰি ল'লোঁ। এয়া নহৰু আৰু বিহ জলকীয়া এটা পিচি ল'লোঁ। এয়া খাৰ, এয়া কলপাত ধুই শুকুৱাই লৈছোঁ। এতিয়া ইয়াতে নিমখ, খাৰ, জলকীয়া সানি যোগাৰ কৰি লওঁ। এয়া এনেকৈ সানি আছোঁ। এয়া ইমানটো পৰিমাণত সনা হৈ গ'ল। এতিয়া কলপাতত দি বান্ধি ধুনীয়াকৈ ৰ'দত দিম। 3 দিনমানৰ পিছত খাবলৈ হ'ব আৰু। এতিয়া কলপাতত দি দিলোঁ আৰু এয়া কলপাতৰে ঠাৰিৰ ৰছী উলিয়াই থৈছোঁ। ধুনীয়াকৈ বান্ধি পেলাই ৰ'দত দিম। অকলেই ভিডিঅ' কৰিব লগা হয় কাৰণে সনা মেলাবোৰ দেখাব নোৱাৰোঁ। মোৰ বেহুৱা বন্ধা হৈ গ'ল। এতিয়া ৰ'দত দিম। 3 দিনমানৰ পাছত যেতিয়া খাৰটো জমিব তেতিয়া খাবলৈ হ'ব। পানী দিয়া ভাতৰ লগত, পোৰা আলু পিটিকাৰ লগত বেহুৱা অকণমান লৈ লওঁ। বঢ়িয়া। খাৰ খোৱা অসমীয়া, খাৰ খাবই লাগিব। এয়া হৈছে বেহুৱা বা খাৰলি। আপোনালোকে এনেকৈ বনায়নে? অৱশ্যে বহুতেই নহৰু নিদিয়ে, সকলোৰে বনোৱা প্ৰচেছ বেলেগ, গতিকে মই এনেকৈ বনাওঁ। ভাল পালে বনাবচোন।